हेलो गाइस स्वागतम জানাইছো আমাৰ চেনেলৰ নতুন এটা ভিডিঅলৈ আশা কৰো সকলো ভালে আছে আমাৰ কিন্তু ইমানটা বৰ ভাল নহয় মনটো দুখ লাগি আছে আমাৰ আজি অলপ বেয়া বহুতে বেয়া বুলি ক'ব লাগিব বহুত তাকেতো আসলতে মানে আমি যোৱাকালি গৈছিলো পাছিঘাটলৈ বুলি পিকনিক খাবৰ কাৰণে মা পেহী ধুন মই এনাই এনেকে জুন আমি কেতিয়া মানে ঘৰ মানুহকেইটাই আৰু পিকনিক খালো ফূৰ্তি কৰিলো তো মানে তাৰ মাজতে আমি ভিডিঅ' এটা বনাইছিলো আপোনালোকৰ কাৰণে আৰু আমাৰ কাৰণেও আপোনালোকৰ কাৰণেও আমিও কেতিয়াবা এদিন স্মৃতি হিচাপে মানে থৈ দিব পাৰিম ইউটিউবতে সাঁচি কিনি ন চাব পাৰিম পিছত চাওঁ তেনেকুৱাকৈ আমি ভাবিয়ে ভিডিঅ' বনাব কাৰণ আমাৰ ভিডিঅ'ত ইমান বেছি ভিউজ নাহে তো যিকেইটা আহে তেওঁলোকৰ কাৰণেও বনাওঁ আৰু মানে আমাৰ কাৰণে হয় আৰু চাবলৈ তেনেকুৱাকৈ মানে কিন্তু যোৱাকালি আমি যিটো ভিডিঅ' বনাইছিলোঁ না সেই ভিডিঅ'টো মানে আমি ধৰি ৰখাব নোৱাৰিলোঁ কাৰণ কি হৈ গ'ল ৰাতিপুৱা টাইমত মানে মই ভিডিঅ'টো মোৰ এডিট কৰা সকলোবিলাক হৈ গ'ল কিন্তু ৰাতিপুৱা সময়ত মই যেতিয়া পুৰণা ভিডিঅ' কিছুমান ডিলিট কৰি আছিলোঁ না আকৌ নতুন যিটো কালি ভিডিঅ' আছিলে সেই ভিডিঅ'টোকে ডিলিট কৰি পালোঁ না ভালকে মন নকৰিলে মানে হেতুকে ডিলিট কৰি পালে সেইটো কাৰণে একদম মানে মনটো আজি অকমান বেয়া আৰু কাৰণ ন ইমান ধুনীয়াকৈ ভিডিঅ' এটা বনাবৰ কাৰণে কিমান কষ্টও হয় আৰু মানুহৰ মাজত মানে ফূৰ্তি মানে নচা বগা সেইবিলাকো আছিলে আমি চবে মাহঁতে নাচিছিলে গৈছিলে যে সেইবিলাকো ধৰিছিলোঁ তাকেতো সেইটো এতিয়া তাৰ মাজতে ধুনে মানে এনেই হোৱাটছআপৰ ষ্টেটাছ লগাবৰ কাৰণে কিছু দুটা এটা শ্বট লৈছিলে আৰু ইয়াৰ কোনো ভিডিঅ' বুলি নহয় নিজৰ হোৱাটছআপৰ ষ্টেটাছৰ কাৰণে এতিয়া ফোন কৰি কিনি তাৰ পৰা সেই কালি তাত থাকি যোৱা বোলো কিবা আছে যদি দেচোন সি তেতিয়া এতিয়া হোৱাটছআপত দিলে সেইকেইটাকে জুতি ভিডিঅ'টো বনাব লৈছোঁ আৰু এতিয়া তো আপোনালোকে চাব আৰু কেনেকুৱা পালে ক'ব আৰু তো চাওক এতিয়া এনেকৈ মানে আমি আহি মালিনী থান পালোহি আৰু এয়া মালিনী থান বুলি লেখা আছে ৱালত আৰু আমি কিন্তু তেতিয়া নাই আমি ওপৰত আছিলোঁ ওপৰত আছিলোগৈ ধুনে তুলি আছিলে তলৰ পৰা তুলি আছিলে আমাৰ ভিডিঅ' আমাৰ মানুহজনে বনাই আছিলে কিন্তু নাথাকিলে আৰু মানে ইয়াৰ পৰা আমি এতিয়া সেৱা কৰি ভগৱানৰ ওচৰত সেৱাটো প্ৰথম ন সেয়েহে মানে সেৱা কৰিয়ে ডাইৰেক্ট পাছিঘাটলৈ বুলি যাত্ৰা মানে আৰম্ভ কৰিছিলোঁ আৰু ন তাৰপাছত টুপিটো পিন্ধি ল'লে ভাল আছিলে নেকি মজা আহিছে এইফালে দিব লাগিব দেই दीदी रानाघाट किस तरफ ज्यादा है रानाघाट हाँ थैंक यू सही जा रहा है रानाघाट যাবলৈ বলে এফালে যাব লাগিব তো এফালে যাওঁ আৰু গৈ থাকো আৰু আগফালে এটা পাহাৰ আৰু ডাঙৰকৈ ওলাই পৰিছে খালি আমি ইয়াৰে মানুহক সুধি গম পাইছিলোঁ যে ৰাণাঘাট ব্ৰিজখন পাবলৈ কাৰণে আমাৰ বেছি দূৰ নাছিলে তো আমি মানে ভয় খাই আছিলোঁ যে কি আমি বেলেগ ৰাস্তাইদি গৈ আছোঁ নেকি মানে অচিনাকি ঠাই ন জীৱনত ফাৰ্ষ্ট টাইম গৈছোঁ কোনোবা বেলেগ ফালে তাতে পাহাৰীয়া ৰাস্তা আমি বৰ ভালকৈ চিনিও নাপাওঁ ন তো মানে তাতে বৰষুণো দিছিলে চিপকৈ বৰষুণো আহিছিলে কিন্তু ভাগ্য ভাল বৰষুণ যাক বেছি দেৰি নিদিলে এনেই চিপকৈ পেলালে আৰু এৰি দিলে অসম বেছ সলিড ভিউ চানা মই ৰখি ল'ম তাত নিজে তুলিবি সেইখন ব্ৰিজখন আৰু এবাৰ আহি ৰাণাঘাট ব্ৰিজ পাই গ'লোহি দেখিছে মানে ৰখো হা ঠাইডোখৰত আহি যদি অকণমান বৰফো মানে ভাল লাগিব কিমান ধুনীয়া এটা ঠাই অলপ মানে ৰখিলে মানে ভাল লাগিব আৰু ন ব'লা লিখা আছে কিবা ন কি
পাছিঘাট কি লিখা আছে একো পাছিঘাট লিখা নাই এই কি পঢ়িছোঁ আৰু দেই তো ভিউটো চাওক এবাৰ এইডোখৰ পৰা দলংখনৰ ওপৰৰ পৰা এনেকুৱা কিন্তু আজি মানে কুঁৱলী আৰু ডাৱৰ মানে বহুত নাই তো সেইটো কাৰণে মানে ইমান এটা ভালকৈ উঠি পৰা নাই আমাৰ মানুহবিলাকৰ অলপ চলপ নামি আহিছে আৰু এইফালে পেহী আহিছে এখুজুকে মা আহিছে আৰু এতিয়া আমি ৰাণাঘাট দলঙৰ ওপৰেদি অলপ এপাক মানে ফুৰি আহিছিলোঁ আৰু ন ওপৰেদি অলপ এপাক উঠি চাইছিলোঁ আৰু মানে ঠাইডোখৰ ইমানেই ধুনীয়া আছিলে ন ঘূৰি কিনি ঘৰলৈ আহিব মন যোৱা নাছিলে মানে কি ক'ম আৰু ভিডিঅ'টো যে ডিলিট হৈ থাকিলে ইমান ধুনীয়াকৈ বনাইছিলোঁ ন দুখেই লাগে ভাবিলে তাকেইতো অৱশেষত আমি ব্ৰিজখনৰ কাষতে পিকনিক প্লেচ এটা পালোঁ তাৰ পৰা সেইখন ব্ৰিজখন দেখিছেই চাগে আপোনালোকে আৰু মানে ইয়াত সোমাবৰ কাৰণে আমাৰ গাড়ীখন সোমাবৰ কাৰণে 150 টকা লৈছিলে ন এনেকৈ ছিংগুল মানুহ সোমালে বেলেগ ৰেট মানে আমাৰ পৰা 150 টকা লৈছিলে তো ইয়াতে আমি আহিলোঁ আৰু বেলেগ মানুহ আছিলে অৰুণাচলী মানুহ আছিলে আৰু তাতকৈ ভাল লগা কথা মোৰ ভিডিঅ'ত মানে ৰেকৰ্ড আছিলে তেওঁলোকে মোৰ ভিডিঅ'ত য'ত আছিলে ন অসমীয়া গান লগাই নাচি আছিলে কিমান ভাল লাগিছিলে নহয় যে আমাৰ অসমৰ সংস্কৃতিটোকো তেওঁলোকে কিমান ভালকৈ ভাল পায় হয় নাই মানে খুব ভাল লাগিছিলে আৰু সেইখিনি সময় তো আজি ভিডিঅ'টো মানে আমাৰ এনেকুৱা ধৰণে হ'লগৈ আৰু যিহেতু আমি বেছি আৰু মিলাব নোৱাৰিলোঁ আৰু কৈছোৱে আপোনালোক কাহিনীটো ন তো নিজৰ মানে গোটা দীঘলকৈ ডাঙৰ ভিডিঅ'টো দিব নোৱাৰা কাৰণে অলপ বেয়া লাগিছে একো নাই বাৰু তো যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ন আৰুনো কি ক'ম আৰু তো আজিলৈ বাই বাই